ফেব্ৰুৱাৰী মাহৰ 6, 7 আৰু 8 তাৰিখে আলমী চূড়াৰ তত্বাৱধানত নগাঁও জিলাৰ আমাৰ ৰাঙলুত এষ্টেমা অনুষ্ঠিত হ'ব। গতিকে এই এষ্টেমাস্থলীত আচলতে পূৰ্ণদমৰ প্ৰস্তুতি চলি আছে। ইয়াত পূৰ্ণগতিত প্ৰস্তুতি চলি আছে। ইয়াৰ 80% কাম আমাৰ সম্পূৰ্ণ হৈছে। এতিয়া পেণ্ডেলৰ ফ্ৰেমিং সম্পূৰ্ণ হৈ গৈছে। ইয়াত ত্ৰিপাল লগোৱাৰ কাম চলি আছে। আচলতে এই এষ্টেমাস্থলীটো আচলতে বিভিন্ন সকলো সৰ্বধৰ্মৰ মিলনস্থলী ৰূপে পৰিগণিত হৈছে। সকলো ধৰ্মৰ মানুহে আহি আছে, আহি পেলাই শ্ৰমদান কৰি আছে। অকল ইছলাম ধৰ্মাৱলম্বী বুলি নহয়, গোটেই আমাৰ ওচৰে পাজৰে যিমান হিন্দু ধৰ্মৰ হওক বা বিভিন্ন বেলেগ ধৰ্মৰে হওক, সকলো ৰাইজ আহি আছে, আহি পেলাই এই এষ্টেমাস্থলীত শ্ৰমদান কৰি আছে। প্ৰস্তুতি প্ৰায় হৈ গৈছে। 80%তকৈ ওপৰত প্ৰস্তুতি সম্পূৰ্ণ হৈছে। এতিয়া অলপ কাম বাকী আছে। ত্ৰিপাল লগোৱা কামখিনি বাকী আছে আৰু ইয়াত লেট্ৰিনৰ যিসমূহ লেট্ৰিন বনাই আছে, উন্নত মানৰ পকা লেট্ৰিনৰ ব্যৱস্থা কৰা হৈছে। সেই লেট্ৰিনসমূহৰ কাম অলপ বাকী আছে। সেইখিনি আহিলে এই 3-4 দিনৰ ভিতৰত আমি সম্পূৰ্ণ হৈ যাব।